তো নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক এইবাৰ কেইটা ছাবজেক্টত গ্ৰেছ মাৰ্ক দিয়া হ'ব আৰু কিমান নম্বৰ গ্ৰেছ মাৰ্ক দিয়া হ'ব এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে জানিব পাৰিবা। এইবাৰ কোৱা মতে তোমালোকৰ 6টা বিষয়, যিহেতু সেই 6টা বিষয়ৰ যিকোনো 3টা ছাবজেক্টত তোমালোকক গ্ৰেছ মাৰ্ক দিয়া হ'ব আৰু গ্ৰেছ মাৰ্ক কিমান নম্বৰ দিয়া হ'ব। গ্ৰেছ মাৰ্ক তোমালোকক দিয়া হ'ব 5 নম্বৰ। যদি যিকোনো 3টা কোনোবা ছাবজেক্ট 3টা তোমালোকে 5 মাৰ্ক তোমালোকৰ নুঠে, তেনেহ'লে তোমালোকক তাত গ্ৰেছ মাৰ্ক দিয়া হ'ব। খুব বেছি তোমালোকক 5 মাৰ্কলৈকে দিয়া হ'ব। তো গম পালাই যে গ্ৰেছ মাৰ্ক কিদৰে দিয়া হ'ব আৰু কেইটা ছাবজেক্ট দিয়া হ'ব। মানে 6টা ছাবজেক্টৰ ভিতৰত যিকোনো 3টা, মানে যোনকেইটা ছাবজেক্টত তোমালোকৰ নম্বৰ কমে সেইকেইটাতে গ্ৰেছ মাৰ্ক দি তোমালোকক পাছ কৰাই দিব। তো আজিৰ ভিডিঅ'টো এইটোৱে আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু চেনেলটো নতুন আহিছে যে ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিবা। ধন্যবাদ।